Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ R2 ৰ part 2 কৰাই দিম য'ত আমি 16 ৰ পৰা question 16 ৰ পৰা question 21 নে 25 লৈকে আছে আমি যিমান আছে এই আটাইবোৰ ইয়াত কমপ্লিট কৰাই দিম। এইটো তোমালোকৰ নতুন কিতাপৰ হা ক্লাছ 9 ৰ নতুন কিতাপৰ R2। তো এতিয়া আমি চাও 16 নম্বৰ কুৱেশ্যনটোত আমাক কি কৈছে এবাৰ ধুনীয়াকৈ শুনাচোন। ইয়াত আমাক কৈছে যে পি ট্ৰায়াংগল পি কিউ আৰৰ ট্ৰায়াংগল পি কিউ আৰৰ কিউ আৰ আৰু পি আৰৰ জোখ ক্ৰমে আমাক দিছে 4 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ। তাৰপিছত কৈছে যে আমাৰ কিউ আৰৰ ভূমি সাপেক্ষে উচ্চতা পি এলৰ জোখ আমাক কিমান দিয়া আছে 5 চেণ্টিমিটাৰ হ'লে এতিয়া পি আৰ ভূমি সাপেক্ষে উচ্চতা কিউ এমৰ জোখ আমাক উলিয়াব লাগে। এতিয়া চোৱা এইটো আমাৰ সহজ তেতিয়াই হ'ব যেতিয়া নেকি আমি ইয়াৰ এটা চিত্ৰ বনাই লওঁ। তো ব'লা আমি এটা চিত্ৰ বনাওঁ প্ৰথমে। চিত্ৰটো আমি বনাই লওঁ, এটা ত্ৰিভুজ বনাওঁ আমি এনেকে ত্ৰিভুজ এটা বনাইছো ধৰি লোৱা। এই ত্ৰিভুজটো বনোৱাৰ ফলত এতিয়া চোৱা আমাৰ কি হয়, প্ৰথমে কৈছে ইয়াৰ নামকৰণটো আমি কৰোঁ পি কিউ আৰ এনেকে নামকৰণ কৰিছো। তাৰপিছত কি কৈছে আমাক ধুনীয়াকে শুনা যে কিউ আৰ ভূমি সাপেক্ষে পি এল এটা কি হয় উচ্চতা। তো কিউ আৰ ভূমি সাপেক্ষে কিউ এল এটা উচ্চতা যেনেকে কৈছে আমি তেনেকে বনাম চোৱা। তো এইটো আমি ধৰিলো পি এল এটা উচ্চতা। কাৰ আপেক্ষে উচ্চতা মানে কি হ'ব এইটো 90 ডিগ্ৰী হ'ব, মনত ৰাখিবা হয়নে নহয়। তাৰপিছত আমাক কৈছে যে পি আৰ ভূমি সাপেক্ষে কিউ এম এটা উচ্চতা। এইটো চাওক কিউ আৰ ভূমি কিউ পি আৰ ভূমি সাপেক্ষে এইটো পি আৰ ভূমি সাপেক্ষে কিউ এম এটা কি হয় উচ্চতা হয়। তো এইটো হ'ল কিউ এম বা মই এনেকে দিওঁ তোমালোক যাতে ধৰিব পাৰা। আচ্ছা এইটো বুজি পাইছা। ইয়াত আমাক কি কি কৈছে যে কিউ আৰ আৰু পি আৰৰ জোখ কি কৈছে, কিউ আৰৰ জোখটো কিমান কৈছে, কিউ আৰৰ জোখটো কৈছে 4 চেণ্টিমিটাৰ আৰু পি আৰৰ জোখটো কিমান কৈছে, এই পি আৰৰ জোখটো আমাক কৈছে 8 চেণ্টিমিটাৰ। এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে কোৱা। ন আৰু পি এলৰ উচ্চতা কিমান কৈছে আমাক, পি এলৰ উচ্চতা কৈছে আমাক 5 চেণ্টিমিটাৰ। এইটো পি এলৰ উচ্চতা। এতিয়া এতিয়া শুনা অথনি যে কালি ইয়াৰ আগতে যে মই এটা যে কুৱেশ্যন কৰাইছিলো য'ত নেকি এটা সামান্তৰিক আছিলে, সামান্তৰিকটোৰ আমি দুই ধৰণৰ উচ্চতা দি আছিলে। তো মই কৈছিলো যে আমি যেনেকেই তাক হিচাপ কৰো সদায় কালি কি হ'ব ছেম হ'ব। তো ইয়াত আমি কি কৰিব পাৰিম, আমাক সম্পূৰ্ণ ইয়াত কি দিয়া আছে কোৱাচোন, কোনটো পোৰ্চন সম্পূৰ্ণ দিয়া আছে, এই পি এল হ'ল তাৰ উচ্চতা আৰু ইয়াৰ ভূমি হৈ গ'ল কি আমাক কিউ আৰ। তো ইয়াৰ সহায়ত আমি তাৰ কালি ওলাব পাৰিম। তাৰপিছত আমি কি কৰিম, আমাক যিহেতু ইয়াত কিউ এমৰ মানটো ওলাব লাগে হয় নে নহয়। তো এতিয়া আমি কি কৰিম যে পি আৰ ভূমি সাপেক্ষে এই কিউ এমটো ল'ম, তেতিয়া আমি ফাইণ্ড আউট কৰিব পাৰিম। চাবা কেনেকে আমি কৰিম হে। আমি কোনোবাই মোক প্ৰথমে কোৱা যে ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আছিলে, জলদি কোৱা উইদিন এ ছেকেণ্ড। কি আছিলে, হাফ ইনটু বেজ ইনটু হাইট। তো আমি প্রথমে লিখিম যে ত্রিভুজ বা এনেকে ডাইরেক্ট লিখি দিও, দিয়া আছে দিয়া আছে দিয়া আছে ত্রিভুজ পি কিউ আৰত কি দিয়া আছে কোৱাচোন, পি কিউ আৰত আমাক কি কি দিয়া আছে এইকেইটা লিখো। আমাক কিউ আৰ কিমান দিয়া আছে 4 চেণ্টিমিটাৰ। তাৰপিছত দিয়া আছে আমাক পি আৰ চোৱা ইফালে পি আৰটো কিমান দিয়া আছে 8 চেণ্টিমিটাৰ। পি আৰ দিয়া আছে 8 চেণ্টিমিটাৰ। তাৰপিছত আৰু কি দিয়া আছে, পি এলৰ মান কিমান দিয়া আছে, পি এলৰ মান দিয়া আছে আমাক 5 চেণ্টিমিটাৰ। নাও উই নিড টু ফাইণ্ড আউট দি ভেলু অফ কিউ এম। কিউ এমৰ মান কিমান হয় এইটো আমাক ওলাব লাগে। কিউ এমৰ মান কিমান হ'ব বুলি কৈছে সেইটো আমি নাজানো, যিহেতু নাজানো আমি এনে ইয়াত কুৱেশ্যন মাৰ্ক দিছো। তাৰপিছত চাওঁ আমি এতিয়া এতিয়া আমি তাৰ কিউ আৰ ভূমি সাপেক্ষে যদি তাৰ আমি কালি ওলাও। অকে, তো এতিয়া যিহেতু কিউ আৰ ভূমি সাপেক্ষে কিয় ওলাম, কাৰণ কিউ আৰৰ মানটো কিউ আৰ আৰু তাৰ উচ্চতাৰ মানটো সম্পূৰ্ণ দিয়া আছে। এতিয়া কিউ আৰ ভূমি সাপেক্ষে সাপেক্ষে কাৰ উচ্চতা, কিউ আৰ ভূমি সাপেক্ষে ত্ৰিভুজটোৰ উচ্চতা, সৰি ত্ৰিভুজটোৰ কালি, ত্ৰিভুজটোৰ কালি ত্ৰিভুজটোৰ কালি কি হ'ব কোৱাচোন, হাফ ইনটু বেজ ইনটু হাইট। তো হাফ ইনটু বেজ কি হৈ যাব কিউ আৰ আৰু তাৰ হাইট কি হ'ব, আৰু তাৰ হাইট হ'ব পি এল। বুজি পাইছা। এতিয়া আমি জাষ্ট ইয়াত মান বহাও আৰু কৰো আমি চোৱা। ইয়াত আমি ইয়াক হাফৰ মান হাফৰ ঠাইত হাফ বহাইছো আৰু কিউ আৰৰ ঠাইত কি বহিব 4 আৰু পি এলৰ মানটো কিমান আছিলে 5। পি এলৰ মানটো আছিল কিমান 5। এতিয়া চোৱা
এই 2 টু 4ত গুচি যাব দুইবাৰ, 2 পূৰণ 5, 2 পূৰণ 5 ইফালে হৈ যাব কিমান 10 সেন্টিমিটাৰ স্কুৱেৰ হৈ যাব, 10 সেন্টিমিটাৰ স্কুৱেৰ। তো ইয়াৰ পৰা আমি কি গম পাইছো যে এই ত্ৰিভুজটোৰ এৰিয়া কিমান হয় 10 সেন্টিমিটাৰ স্কুৱেৰ। যেহেতু এই ত্ৰিভুজটোৰ এৰিয়া আমি পালো 10 সেন্টিমিটাৰ স্কুৱেৰ, এতিয়া আমি পি আৰ ভূমি সাপেক্ষে তাৰ কালিও কি হ'ব, পি আৰ ভূমি সাপেক্ষে কৰিলেও কালি কি হ'ব, সদায় 10 হ'বনে নাই কোৱা, বুজি পাইছানে? এতিয়া আমি লিখিব পাৰিম আকৌ, বা এতেকে আমি কি লিখিব পাৰিম, চোৱা এই পি আৰ তাৰ ভূমি আৰু তাৰ উচ্চতা কি হ'ব, তাৰ উচ্চতা হ'ব কিউ এম। যদি এনেকেও কৰো তথাপিও তাৰ কালি কি হ'ব 10 সেন্টিমিটাৰেই 10 সেন্টিমিটাৰ স্কুৱেৰেই হ'ব। এতিয়া আমি কি কৰিম চোৱা, এতিয়া আমি ইয়াত লিখি দিম যে হাফ ইনটু তাৰ ভূমি কি আছিলে, তাৰ ভূমি আছিলে পি আৰ ইনটু তাৰ উচ্চতা কি হ'ব কিউ এম ইকুৱেল কি হ'ব সদায়, এইটো কিমান হ'ব কোৱা, এইটো হ'ব আমাৰ 10 স্কুৱেৰ চেণ্টিমিটাৰ। অকে 10 চেণ্টিমিটাৰ স্কুৱেৰ, 10 স্কুৱেৰ নহয় 10 চেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া হাফৰ ঠাইত তুমি হাফ বহুৱা, পি আৰৰ ঠাইত কি বহাবা, পি আৰৰ মানটো কিমান আছিলে 8 আৰু কিউ এমৰ মানটো আমি নাজানো। অকে যেটো জানা সেইটো লিখা। তাৰপিছত চাও আমি ইয়াত এইটো তুমি কাটি দিব পাৰিবা, কিমান হ'ব 4 বাৰ যাব, ইফালে থাকি গ'ল 4 আৰু কিউ এম ইকুৱেল কি হ'ব 10। এতিয়া তুমি কিউ এমৰ মানটো ইজিলি ওলাব পাৰিবা। কিউ এমক যদি তুমি ইফালে ৰাখি দিয়া তেন্তে 10 আৰু ইয়াত 4ৰে হৰণ যাব, 2 ইয়াত যাব দুবাৰ, 2 ইয়াত যাব 5 বাৰ, 5ক 2ৰে হৰণ দিলে কিমান হৈ যাব কোৱা, 5ক 2ৰে হৰণ দিলে কিমান হৈ যাব 2.5। therefore কিউ এমৰ মানটো কিমান হ'ব, কিউ এমৰ মানটো হৈ যাব আমাৰ 2.5 সেন্টিমিটাৰ, 2.5 সেন্টিমিটাৰ। বুজি পাইছানে? চোৱা আমি কেনেকে কৰিছো এইটো, এই ত্ৰিভুজটোৰ কালি আমি প্ৰথমে ওলাই লৈছো। ত্ৰিভুজটোৰ কালি সদায় এবাৰ যিটো ওলাই তাৰ পিছত সেইটোই ওলাব। একে ত্ৰিভুজৰ কালি কি বাৰে বাৰে চেঞ্জ হ'ব জানো, নহ'ব। যেহেতু বাৰে বাৰে চেঞ্জ নহয় তো আমি এবাৰ ওলাইছো 10 পালো, তেন্তে যিটোৰ এতিয়া চোৱা এইফালেও যদি মই জুখিলোহেঁতেন তেতিয়াও তাৰ মানটো কিমান পালোহেঁতেন 10 পালোহেঁতেন। এতিয়া পি আৰ ভূমি আৰু তাৰ উচ্চতা কি আছে, তাৰ উচ্চতা আছে কিউ এম, এইটো লৈছো, লৈ কিনে আমি তাৰ আকৌ কালিটো লিখিছো 10 হ'ব, কাৰণ এইখিনি সলভ কৰিলে 10 হ'বই, নিশ্চয় হ'ব, কাৰণ এবাৰ যিটো ওলাও আমাৰ বাৰে বাৰে সেইটোৱে ওলাই থাকিব। অকে, আই হোপ তোমালোকে এইটো বুজি পাইছা। সকলোৱে এটা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা তোমালোকে, বা আজিতো তোমালোকক মই এইটো পিডিএফ দিয়েই দিম, ঠিক আছে, হোৱাটছএপত তোমালোকে পাই যাবা। এতিয়া চাও আমি নেক্সট কুৱেশ্যন। অকে, বুজি পাইছা ন সেইটো? এই কুৱেশ্যনটো আমি চাও এবাৰ। ইয়াত আমাক কি কৈছে যে ত্ৰিভুজ এ বি চিৰ, চোৱা ত্ৰিভুজ এ বি চিৰ বি চি ভূমি সাপেক্ষে উচ্চতা এ ডিৰ জোখ কিমান কৈছে আমাক 4 সেন্টিমিটাৰ। পি পি কি কৈছে, বি চিৰ এটা মধ্যবিন্দু য'ত বি পি ইকুৱেল কিমান কৈছে আমাক 3 সেন্টিমিটাৰ। এতিয়া আমি কি কৰিব লাগে, আৰু ট্ৰাইংগল এ বি পিৰ কালিটো কাৰ সমান, ট্ৰাইংগল এ পি চিৰ কালিৰ সমান। এতিয়া আমি কি কৰিব লাগিব, আমাক পি চিৰ জোখ ওলাব লাগে। চ যেনেকে কৈছে আমি তেনেকে এটা প্ৰথমে চিত্ৰ বনাই ল'ব লাগিব। চোৱা কি কৈছে, প্ৰথমে কৈছে যে এ বি চি এটা ত্ৰিভুজ, হয়নে নহয়, ত্ৰিভুজ এ বি চিৰ বি চি ভূমি সাপেক্ষে এ ডিৰ জোখ কিমান কৈছে 4 সেন্টিমিটাৰ। অকে, প্ৰথমে মই ইয়াত এটা ট্ৰাইংগল বনাই লওঁ। চ মই এটা ট্ৰাইংগল, যিকোনো ধৰণে এটা ট্ৰাইংগল বনাই লোৱা, ইয়াৰ নাম দিয়া এ বি চি। তাত এ ডি আকৌ কি বুলি কৈছে, এটা এ ডিৰ জোখ কিমান কৈছে ভূমি সাপেক্ষে, এ ডিটো এটা এ ডি ভূমি সাপেক্ষে উচ্চতা, বি চি ভূমি সাপেক্ষে এ ডি এটা উচ্চতা, তেন্তে ইয়াত মই কি দিব লাগিব 90 ডিগ্ৰীৰ এটা চাইন দিব লাগিব, যিহেতু এইটো উচ্চতা। ইয়াৰ জোখ কিমান কৈছে 4 সেন্টিমিটাৰ। আকৌ কি কৈছে যে পি কমা বি চিৰ এটা বিন্দু, পি বি চিৰ এটা বিন্দু মই কৰবাত এটা বহাও, ধৰি লোৱা মই ইয়াতে বহালো বা ইয়াতে বহালো, মই এইটো এটা পি বি চিৰ এটা কি হয় বিন্দু হয়, য'ত য'ত বি পি টো কিমান হয়, বি পি টো কৈছে আমাক 3 সেন্টিমিটাৰ। আকৌ ট্ৰাইংগল এ বি পি আৰু ট্ৰাইংগল এ পি চি কালি সমান হয়। তেন্তে এইটো অকমান চিত্ৰটো লিখাত ইমানো ভাল হোৱা নাই, মই চিত্ৰটো আৰু অকমান ধুনীয়াকে বনাও। চোৱা মই এই ধৰণে দিওঁ, ত্ৰিভুজটো ইমান ধুনীয়াকে হোৱা নাই, বুজি পাইছানে, ত্ৰিভুজটো আৰু ধুনীয়াকে মই বনাও। চোৱা এটা ধুনীয়াকে মই ত্ৰিভুজ বনাও, প্ৰথমে চাবা
চিত্ৰটো যেনেকেই লিখা প্ৰব্লেম নাই, কিন্তু মানে চিত্ৰটো অকণ ভাল হলে আমাৰ মনটোও ভাল লাগে, হয়নে নহয় কোৱা? ইয়াত এতিয়া আমি বনাম, চাবা এ বি চি, তাৰপিছত উচ্চতাটো মই ইফালে দি দিওঁ এনেকে, এইটো দি ইয়াত ধৰি লোৱা 90 ডিগ্ৰী হ'ল। তাৰপিছত ইয়াত পি এটা হ'ল বিন্দু, পি এটা বিন্দু য'ত কি কৈছে আমাক যে ট্ৰাইংগল এ বি পি আৰু ট্ৰাইংগল, চোৱা ট্ৰাইংগল এ বি পি কি হয়, এইটোৰ কালি কি হয়, সমান হ'ব। এইটোৰ কালি কাৰ সমান হ'ব, ইয়াৰ কালিটো সমান হৈ যাব কাৰ কালিৰ সমান, এইটো এ পি চিৰ কালিৰ সমান হ'ব। বুজি পাইছানে? মানে এই যে এইটো ত্ৰিভুজ আৰু এই গোটেইটো ত্ৰিভুজৰ কালি কি হ'ব বুলি কৈছে, সমান হ'ব বুলি কৈছে। আকৌ বি পিৰ মান কিমান, এই বি পিৰ মানটো হ'ল 3 চেণ্টিমিটাৰ। তো আমাক যি যি দিয়া আছে, এতিয়া আমি পি চিৰ মান ওলাব লাগে, মানে আমি এইখিনিৰ মান ওলাব লাগে। আমি কেনেকে ওলাম তোমালোকে চাবা, বহুত সহজ, হে বহুতেই সহজ, তোমালোকে জাষ্ট চাই থাকিবা, বহুত সহজ। চোৱা এতিয়া চোৱা, আমি প্ৰথমে লিখো যে আমাক কি কি দিয়া আছে, আমি লিখিম যে গিভেন বা সলিউশন লিখি আমি লিখিম যে গিভেন বা দিয়া আছে, দিয়া অসমীয়া মানে অসমীয়াতে লিখিম আমি, দিয়া আছে। কি দিয়া আছে আমাক কোৱাচোন? ইয়াত আমাক দিয়া আছে যে ত্ৰিভুজ এ বি চিত, ত্ৰিভুজ এ বি চিত কি দিয়া আছে, বি চি ভূমি সাপেক্ষে এ ডিৰ জোখৰ, এ ডিৰ জোখ কিমান দিয়া আছে, এ ডিৰ জোখ দিয়া আছে আমাক 4 চেণ্টিমিটাৰ। মন কৰিবা হা, এ ডিৰ জোখটো আমাক কিমান দিয়া আছে, 4 চেণ্টিমিটাৰ। আকৌ বি পিৰ জোখটো কিমান দিয়া আছে, বি পিৰ জোখ কিমান দিয়া আছে কোৱা, বি পিৰ জোখ দিয়া আছে আমাক 3 চেণ্টিমিটাৰ। নাও উই নিড টু ফাইণ্ড দি মেজাৰ অফ কিমান, পি চি, পি চিৰ মানটো আমি ওলাব লাগে। আমি এতিয়া কি কৰিম ইয়াত ষ্টুডেণ্ট চাবাচোন, যিহেতু ইয়াত এই ত্ৰিভুজটোৰ কালি আৰু এই ত্ৰিভুজটোৰ কালি আমাক কি দিছে, সমান দিছে। যিহেতু ইয়াত এই দুয়োটা বস্তুৰ কালি সমান দিছে, আমি ইয়াত উচ্চতা, এই দুয়োটাৰ কমন উচ্চতা আমি একেই ধৰিব পাৰিম, ইয়াকেই ধৰিব পাৰিম, এ ডি কে আমি ধৰিব পাৰিম। বুজি পাইছানে? এ ডি কে আমি ধৰিব পাৰিম। কিয় ধৰিব পাৰিম চোৱা, মন কৰিবা, যদি তুমি এটা ত্ৰিভুজ এনেকে বনোৱা, এনেকে যদি এটা ত্ৰিভুজ বনোৱা, ইয়াৰ উচ্চতা এনেকে হ'ব জানো কোৱাচোন, 90 ডিগ্ৰী হলে এনেকে হ'ব জানো, নাই। উচ্চতা সদায় আমি বাহিৰৰ পৰাও আমি জুখিব পাৰিম, উচ্চতাটো আমি বাহিৰৰ পৰাও জুখিব পাৰিম। বুজি পাইছানে? যদি এনেকুৱা এটা খেলনীয়া ঘৰ থাকে, খেলনীয়া ঘৰটোৰ তুমি উচ্চতা কেনেকে জুখিবা, তো সেইকাৰণে চোৱা, ইয়াত আমি যদি এইটো এটা ব্লু কে বনাও, মই এ বি পি, ধৰি লোৱা এইটো এ বি পি ট্ৰাইংগলটো, এই এ বি পি ট্ৰাইংগলটোৰ আমি উচ্চতা কাক ধৰিব পাৰিম, এইটো হোৱা নাই ৰবা, ইয়াত এটা বনালো মই, এনেকে ধুনীয়াকে বনাই দিওঁ, চোৱা তোমালোকে চোৱা প্ৰথমে, এইটো যদি নুবুজা তেন্তে মানে বুজি নাপাবা। এইটো এটা ট্ৰাইংগল, আনটো ট্ৰাইংগল হ'ল আমাৰ এইটো, এইটো আনটো ট্ৰাইংগল। এই দুয়োটা ট্ৰাইংগলৰে আমাৰ এটা কমন কি আছে, এই দুয়োটা ট্ৰাইংগলৰে কমন এটা উচ্চতা আছে, সেইটো হ'ল আমাৰ এ ডি। এতিয়া আমি কি কৰিম, যিহেতু দুয়োটাৰ কালি সমান বুলি কৈছে, তেন্তে আমি লিখিম এতেকে প্ৰশ্ন মতে, এনেকে লিখিম এতেকে প্ৰশ্ন মতে, প্ৰশ্ন মতে আমাক কি দিয়া আছে কোৱা, যে এৰিয়া অফ বা কালি এ বি চি, এ বি চি নহয়, এ বি পি ইকুৱেল কি দিয়া আছে আমাক, কালি এ পি চি, এইটো দিয়া আছে। তো আমি এ বি চিৰ কালি কি হ'ব, এইটোতো তাৰ ভূমি, এ বি পিৰ কালি কি হ'ব, এইটো তাৰ ভূমি। তো আমি লিখো ইফালে হাফ ইনটু বেজ ইনটু হাইট, বেজ কি হৈ যাব বি পি, আৰু তাৰ হাইট কি হ'ব এ ডি। বুজি পাইছা? এ ডি হ'ব। আকৌ চোৱা, ইয়াৰ কালি কি হ'ব, এই যে এ পি চিৰ, এ পি চিৰ কালি কি হ'ব, এ পি চিৰ কালিৰ সূত্ৰটো আমি এনেকে লিখিম, হাফ ইনটু বেজ, ইয়াত বেজ কি হ'ব পি চি, বেজটো কি হ'ব পি চি, আৰু তাৰ হাইটটো কি হ'ব, তাৰ হাইটটো হ'ব এ ডি। এতিয়া আমি কি কৰিব পাৰিম, অকমান ধুনীয়াকে আমি সকলোৱে চাম হা, চোৱা ইয়াত আমি কি কি কাটিব পাৰিম কোৱাচোন, ইফালেও হাফ আছে, ইফালেও হাফ আছে, ইফালেও এ ডি আছে, এইফালেও এ ডি আছে নে নাই কোৱা, আছে। তেন্তে আমি কাটি দিওঁ, কাটি দিলে কি হ'ব কোৱাচোন ষ্টুডেন্টস কোৱা, তেন্তে আমি ইয়াত কি থাকি গ'ল কোৱা,
ইয়াত থাকি গ'ল বিপি কাৰ সমান বুলি কৈছে, বিপি টো কৈছে আমাৰ পিচিৰ সমান। আচ্ছা পিচিৰ মান বিপিৰ মান কিমান আছে কোৱা? বিপিৰ মান কিমান আছে? বিপিৰ মান আছে 3 সেন্টিমিটাৰ। তো ইফালে দি দিয়া পিচি, দেয়াৰফৰ পিচি ইকুৱেল কিমান হৈ গ'ল? পিচি টো হৈ গ'ল 3 সেন্টিমিটাৰ। বুজি পাইছে? ইয়াত তোমালোকে চিত্ৰটোত যদি ধ্যান দিয়া তেন্তে অংকটো হৈ যাব। মই আকৌ চিত্ৰটো বুজাই দিম, এবাৰ তোমালোকে চোৱা। এবাৰ চোৱা নিজে নিজে, তাৰপিছত মই চিত্ৰটো আকৌ বুজাই দিম। ঠিক আছে ষ্টুডেন্টস? চোৱা সকলোৱে চিত্ৰটো। চিত্ৰটো চোৱা সকলোৱে। এতিয়া মই আকৌ বুজাই দিম, চিত্ৰটো চোৱা। ইয়াত এ বি চি এটা কি হয় চোৱা, মই আকৌ দেখুৱাই দি আছো, ৰ'বা। চোৱা ইয়াত এইটো এটা কি হয়, এইটো এটা চোৱা এ পি পি এটা ত্ৰিভুজ হয়, আকৌ ইয়াত কি আছে আমাৰ, আকৌ এ পি চি এটা ত্ৰিভুজ হয়। এই দুয়োটাৰে মই কি বুলি কৈছো, দুয়োটাৰে উচ্চতা এডি হ'ব, দুয়োটাৰে কমন উচ্চতা কি হ'ব, এডি। তোমালোকে মন কৰা, যদি মই ইয়াত এনেকে এটা ট্ৰায়াংগল বনাও, চাপোজ মই ইয়াত এনেকুৱা এটা ট্ৰায়াংগল বনাইছো, এনেকে এইটো এটা ট্ৰায়াংগল, এইটো ইয়াৰ উচ্চতা তুমি কেনেকে জুখিবা? ইয়াৰ উচ্চতাটো তুমি বাহিৰৰ পৰা জুখিব লাগিব, হয় নে নহয়? যে কিমান ওখত আছে। তো বাহিৰত হলেও আমি উচ্চতা বাহিৰতো হ'ব পাৰে, এইটো তোমালোকে জানিব লাগিব আগতে। তো তেন্তে এই ক্ষেত্ৰত ত্ৰিভুজ এ বি পি, এ বি পিৰ উচ্চতাটো কি হ'ব? এডি হ'ব, আৰু এইটো এটা বাহিৰত আছে উচ্চতাটো। বুজি পাইছানে? তো ঠিক একেদৰে আৰু চোৱা, এ পি বিৰ ক্ষেত্ৰত, এ পি চিৰ ক্ষেত্ৰত, এ পি চিৰ ক্ষেত্ৰত উচ্চতাটোতো ভিতৰতে আছে, হয়নে নহয় কোৱা? তো যেনেকে আমাক কৈছিলে যে ইহঁতৰ কালি দুটা বোলে সমান, তো আমি বহাইছো, তাৰপিছত আমি সূত্ৰ বহাই দিলো, সূত্ৰ বহোৱাৰ পিছত হাফ হাফ মিলি গ'ল, এইটো মিলি গ'ল, তাৰপিছত এডি মিলি গ'ল, এনেকে বহাই দিছো। বহোৱাৰ পিছত বিপি ইকুৱেল পিচি, আৰু বিপিৰ মানটো আমাক দিয়া আছিলে 3, তেন্তে পিচিৰ মানটো আমাক কি হৈ যাব? 3 হৈ যাব। আই হোপ তোমালোকে এইখিনি বুজি পাইছা, হয়নে? অ'কে গুড। এইটো লিখিবা আৰু বাৰে বাৰে ট্ৰাই কৰিবা ঘৰত, ঠিক আছে? বেছি বেছি ট্ৰাই কৰিবা। আই হোপ তোমালোকৰ এইখিনি প্ৰব্লেম একো নহয়, ঠিক আছে? এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যন। যদি আমি নেক্সট কুৱেশ্যনটো চাওঁ, তেন্তে ইয়াত আমাক কি দিয়া আছে এবাৰ পঢ়াচোন সকলোৱে। ইয়াত আমাক কৈছে যে এখন অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধ আমাক কিমান বুলি কৈছে? 10 মিটাৰ বুলি কৈছে। বাগিচাখনৰ কালি আমি ওলাব লাগে। চোৱা, বৃত্তৰ কালিৰ সূত্ৰ কি আছিলে? বৃত্তৰ কালিৰ সূত্ৰ কি? পাই আর স্কোয়ার। অর্ধবৃত্তর কালির সূত্র কি হব? হাফ, এইটোতো সম্পূর্ণ বৃত্তর কালির সূত্র কি? পাই আর স্কোয়ার। তেন্তে অর্ধবৃত্তর কালির সূত্র কি হব? হাফ ইন্টু পাই আর স্কোয়ার, হয় নে নহয়? চিম্পল। তেন্তে এইটোতো তোমালোক নিজেই কৰিব পাৰা। এইটো মই হোমৱৰ্ক দি দিওঁ নে? এইটো নিজে কৰিবানে নেকি? কোৱা। এইটো নিজে কৰিবা। এইটো নিজে কৰিবা, এইটোতো বহুত ইজি হয়। চোৱা, আমি এইটো সূত্ৰ, এইটো হ'ল সম্পূৰ্ণ ত্ৰিভুজৰ সম্পূৰ্ণ বৃত্তৰ কালিৰ সূত্ৰ, কিন্তু যিহেতু ইয়াত অৰ্ধবৃত্ত বুলি কৈছে, তেন্তে ইয়াত হাফ এটা লাগি যাব, বা বহুতে এনেকেও লিখিব পাৰা পাই আৰ স্কোয়াৰ বাই 2। একই কথা, একই কথা, ঠিক আছে? নিজে নিজে ট্ৰাই কৰিবা। আই থিংক ইউ অল কেন সলভ ইট। অ'কে, এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন। এই কুৱেশ্যনত আমাক কি দিয়া আছে চোৱা। 19ত আমাক কি দিয়া আছে? 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰাৰ পৰা 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত কাটি পেলোৱা হ'ল। আমাক কৈছে যে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰাৰ পৰা 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত কাটি পেলোৱা হ'ল। চাপোজ চোৱা, মই দুটা বৃত্ত লিখিম, এইটো এটা বৃত্ত, তাৰপিছত মই আৰু এটা বৃত্ত লিখিছো ভিতৰত। তো এই ক্ষেত্ৰত কি কৈছে আমাক, যে ধৰি লোৱা প্ৰথমটো বৃত্তৰ এইটো কি হ'ব? এইটো হ'ল তাৰ কেন্দ্ৰ, দুটা বৃত্তৰ কেন্দ্ৰ। তো প্ৰথমটো বৃত্তৰ চোৱা, প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ আমাক কিমান কৈছে? 4 সেন্টিমিটাৰ। তাৰপিছত দ্বিতীয়টো বৃত্তৰ ব্যাসাৰ্ধ আমাক কিমান কৈছে? দ্বিতীয়টো বৃত্তৰ ব্যাসাৰ্ধ আমাক কৈছে 3 সেন্টিমিটাৰ। তো কৈছে প্ৰথমটোৰ পৰা, মানে গোটেইটো ডাঙৰটোৰ পৰা সৰুটো যদি কাটি পেলোৱা হয়, তেন্তে অৱশিষ্ট টুকুৰাৰ আমাৰ কালি কি থাকিব? যদি দ্বিতীয়টো কাটি পেলোৱা হয়, যদি এইখিনি কাটি পেলোৱা হয়, তেন্তে আমাৰ ভিতৰত কি থাকিব? এইখিনি থাকিব নে নাই কোৱা?
অ'কে, মই বুজাই দি আছো, চোৱা ইজি হয়। চোৱা, আচ্ছা ইয়াত আমাক বৃত্ত কেইটা দিয়া আছে কোৱা দীপাঞ্জলি? দুটা। ইয়াত এটা ডাঙৰ বৃত্ত আৰু এটা কি বৃত্ত? সৰু বৃত্ত। তো ইয়াত কৈছে যে ডাঙৰ বৃত্তটোৰ পৰা যদি সৰু বৃত্তটো কাটি পেলোৱা হয় তেন্তে এনেকুৱা এটা থাকিবনে নাই পোৰ্শন? তুমি কাগজ এটা, এনেকুৱা থাকিব। তো এই পোৰ্শনটোৰে আমি কি ওলাব লাগে? তাৰ মান ওলাব লাগে। বুজি পাইছা আমাক কি কৈছে এতিয়া? এই পোৰ্শনটোৰে আমি তাৰ মান ওলাব লাগে। মানে চোৱা, এই যে হালধীয়া যিটো আমাক এটা পোৰ্শন দিয়া আছে, ৰঙা যিটো আমাক পোৰ্শন দিয়া আছে, এই পোৰ্শনটোৰে আমি কি ওলাব লাগে? কালি ওলাব লাগে। আমি কেনেকে ওলাম? যেহেতু প্ৰথমটোৰ ৰেডিয়াছ, মানে ইয়াত দুটা ৰেডিয়াছ আছে, R1টোৰ ৰেডিয়াছ হ'ল ধৰি লোৱা 4 আৰু R2ৰ ৰেডিয়াছটো আমাক কিমান দিয়া আছে? 3 দিয়া আছে। তেতিয়া আমি প্ৰথমটোৰ কালিৰ পৰা দ্বিতীয়টোৰ কালি মাইনাছ কৰি দিম আৰু আমি লগে লগে পাই যাম। বুজি পাইছানে কেনেকে পাম আমি? চোৱা, ডাঙৰটোৰ কালি মানে এই গোটেইটোৰ কালি, হয়নে নহয় কোৱা? এই গোটেইটো বৃত্তৰ কালি। এই গোটেইটো বৃত্তৰ কালিৰ পৰা আমি সৰুটোৰ কালি আমি কি কৰি দিম? মাইনাছ কৰি দিম আৰু আমি পাই যাম লগে লগে। বুজি পাইছা মই কি কৈছো? অ'কে, চোৱা এতিয়া আমি প্ৰথমে লিখিম যে আমি স্ক্ৰীন আহি আছে, এবাৰ ৰিফ্ৰেছ কৰা। এতিয়া চোৱা ষ্টুডেন্টস, আমি চাও কুৱেশ্যন 19ত কি কি দিয়া আছে। আমি এতিয়া লিখো, প্ৰথমে দিয়া আছে আমি লিখিম। দিয়া আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে দুটা বৃত্তৰ ব্যাসাৰ্ধ কি কি দিয়া আছে আমাক? প্ৰথমে দিয়া আছে ধৰি লোৱা R1 ইকুৱেল 4 চেণ্টিমিটাৰ, R1টো দিয়া আছে আমাক 4 চেণ্টিমিটাৰ আৰু R2টো কিমান দিয়া আছে আমাক? R2ৰ মানটো কিমান দিয়া আছে? 3 চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিম? এতিয়া এতিয়া আমি কি কৰিম? ডাঙৰ বৃত্তৰ কালিৰ পৰা যদি আমি সৰু বৃত্তৰ কালিটো মাইনাছ কৰি দিওঁ, চোৱা ডাঙৰটোৰ মানে গোটেইটোৰ কালিৰ পৰা যদি এইখিনি মাইনাছ কৰি দিয়া, এই সৰুটোৰ কালি মাইনাছ কৰি দিয়া, তেন্তে তুমি কি পাই যাবা কোৱাচোন? ইয়াৰ সম্পূৰ্ণ মানটো পাই যাবা। এতিয়া আমি কি লিখিম? যে টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি, চোৱা যেনেকে আমাক কৈছে আমি তেনেকে লিখো। এতিয়া টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি কি হ'ব কোৱা? মই এই চিত্ৰটো অকমান ইয়াৰ পৰা লৈ যাওঁ। এই চিত্ৰটোক ইয়াৰ পৰা লৈ যাওঁ মই। এইটো হোৱা নাই, লৈ যোৱা। মই ইয়াত লৈ যাওঁ। চোৱাচোন এতিয়া ইয়াত মই লিখিম যে অৱশিষ্ট অংশৰ কালি কি হ'ব? পাই R স্কুৱেৰ 1 মাইনাছ পাই R স্কুৱেৰ 2, মানে প্ৰথমটো আৰু দ্বিতীয়টো। এতিয়া আমি ইয়াত কমন লৈ ল'ব পাৰিম পাই, হয়নে নহয়? তাৰপিছত R স্কুৱেৰ 1 মাইনাছ R স্কুৱেৰ 2। আমি এতিয়া কৰো, এতিয়া জাষ্ট চাবা। এতিয়া মানবোৰ বহাও ষ্টুডেন্ট। চোৱা পাইৰ মান কিবা বহাব দিছেনে বাৰু? দিয়া নাই। যদি নিদিয়ে আমি কি দিওঁ? সদায় 22/7। আৰু তাৰপিছত চোৱা R1ৰ মানটো কিমান? 4। তেন্তে মই ইয়াত 4ৰ স্কুৱেৰ কৰিম মাইনাছ, আৰু R2ৰ মানটো আছিলে আমাৰ 3, আকৌ 3ক স্কুৱেৰ কৰিম। হৈ যাব। কি হয় আমাৰ হ'ব চোৱা। এতিয়া কিমান হ'ব? 22/7 ইনটু 4ৰ স্কুৱেৰ হ'ল আমাৰ 16 আৰু এইফালে 9। তেন্তে আমাৰ থাকি গ'ল কিমান? 22/7 ইনটু কিমান হৈ যাব ষ্টুডেন্টস কোৱা? ইনটু হৈ যাব আমাৰ 7। তো আই হোপ তোমালোকে আনসাৰটো বুজি পাইছা। আনসাৰ ওলাল নে নাই কোৱা? কিমান হ'ব? 22 চেণ্টিমিটাৰ। চেণ্টিমিটাৰ নে মিটাৰ? सेंटीमीटर আছিল নে মিটাৰ? सेंटीमीटर। तो क्या हो जाएगा? सेंटीमीटर स्क्वायर। ওকে, এনেকে আমি কৰিব লাগিব ষ্টুডেন্টস। চোৱা এই বস্তুটো, এই টেকনিকটো যদি নুবুজা তেন্তে নহ'ব। ডাঙৰটোৰ কালিৰ পৰা আমি সৰুটোৰ কালি আমি মাইনাছ কৰিম। ওকে, তেতিয়া আমি পাই যাম। বুজি পাইছানে? মানে তোমালোকে চোৱা এনেকুৱা এখন বহীৰ পাতত এনেকে লিখি তোমালোকে যদি মাজৰটো ছিঙি দিয়া,
মাজৰটো ছিঙি দিলে কি পাবা? মাজৰটো যদি ছিঙি দিয়া তেন্তে আমি এই বগা অংশটো পাই যাম, হয়নে নহয়? মাজৰটো ছিঙি দিয়া মানে মাজৰটো ধৰি লোৱা নাইকিয়া কৰা। ধৰি লোৱা মাজৰটো তুমি নাইকিয়া কৰি দিছা। ওকে, তেন্তে তুমি কি অংশটো পাবা? এই বগা অংশটো পাবা। তো আমি ক'ৰ পৰা নাইকিয়া কৰিছো? গোটেইটোৰ পৰা। বুজি পাইছানে? গোটেইটোৰ পৰা যদি তুমি এইখিনি অংশ নাইকিয়া কৰি দিয়া, then you will get this, you will get the portion. Okay, okay, I hope তোমালোকে এইখিনি বুজি পাইছা। এবাৰ তোমালোকে আকৌ চাই লোৱা, চাইখিনি মোক জনাবা, ঠিক আছে? এইটো বুজি পোৱা নাই? ওকে, চোৱা, মানে ইয়াত আমাক কি কৈছে অকমান ভালকে শুনা আকৌ। ইয়াত আমাক দুটা বৃত্ত দিছে। এইটো এটা বৃত্ত আৰু ইয়াত আৰু এটা বৃত্ত আছে। ইয়াত আৰু এটা বৃত্ত আছে। এই বৃত্তটোৰ পৰা প্ৰথমটোৰ ব্যাসাৰ্ধ 4 আৰু দ্বিতীয়টোৰ ব্যাসাৰ্ধ আমাক কৈছে 3। এতিয়া আমাক কি কৰিব দিছে যে এই যে পোৰ্শনটো যদি তুমি দ্বিতীয়টো বৃত্ত যদি তুমি কাটি পেলোৱা মিন্স কি নাইকিয়া কৰি দিয়া নে নাই কোৱা? যদি কাটি দিয়া, এটা কাগজেৰে তুমি বনাই চাবা নিজে নিজে। যদি কাটি দিও আমি ইয়াত কি থাকিব আমাৰ কোৱাচোন? ইয়াৰ পৰা যদি আমি কাটি দিও তেন্তে এইটো কি হ'ব? মাইনাস কৰিব লাগিব নে নাই কোৱা? আরে বাবা, কাটি দিয়া মিন্স না মাইনাস করা, নাইকিয়া কৰি দিয়া, হয় নে নহয়? তো আমি ইয়াৰ পৰা যদি এইখিনি আমি মাইনাস কৰি দিওঁ, মাইনাস কৰি দিলে আমাৰ কি থাকিব? এই বগা অংশটো থাকিব নে নাই কোৱা? ইমান ধুনীয়াকে পোৰ্শনটো মই বনাইছো, তেন্তে ইয়াত কিমান ইজি কোৱা? এতিয়া চোৱা চোৱা, ইমান ধুনীয়াকে মই কাটি দিছো। এতিয়া আমি কি পাম? যদি তেতিয়া আমি এই বগা অংশটো পাই যাম। বুজি পাইছানে? তো আমি কি কৰিব লাগিব? দুটা বৃত্তৰ কালি কি হ'ব? পাই প্ৰথমটোৰ r1 দিয়া তাৰ স্কোয়ার, প্রথমটো যেহেতু আমি 4 আমি r1 ধরিছো, মানে চোৱা ইয়াত দুটা আছে, এটা হল r1 আনটো হল r2। r2 টো আছিলে আমাৰ 3, মনত ৰাখিবা। তাৰপিছত ইয়াৰ পৰা মাইনাস কৰিম আমি পাই r স্কোয়ার, কিন্তু এইটো r2 হল। তো এনেকে মাইনাস কৰিম আৰু আমি পাই যাম তাৰ যিমান মানটো ওলাব লাগে সেইটো আমি পাই যাম। বুজি পাইছা এতিয়া আকাশ? ওকে, এতিয়া আমি চাও নেক্সট কুৱেশ্যন প্লিজ। এতিয়া নেক্সট কুৱেশ্যনত আমাক কি দিয়া আছে? এইটো কেই নম্বৰ হ'ব? 20 হ'ব নেকি? ইয়েছ, 20। ওকে, তো 20 চোৱা। 20ত আমাক কি দিছে? ধুনীয়াকে চোৱা সকলোৱে, হে ধুনীয়াকে চোৱা। ইয়াত আমাক কি কৈছে? 44 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গ'ল। বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব? কৈছে যে 24 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গ'ল, তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব বুলি আমাক কৈছে। এটা তার, মই লওঁ এটা তার, ধৰি লোৱা এইটো এটা তার। ইয়াৰ দৈৰ্ঘ্য আমাক কিমান বুলি কৈছে? ইয়াৰ দৈৰ্ঘ্য আমাক কৈছে যে 27 চেণ্টিমিটাৰ। ইয়াৰ দৈৰ্ঘ্য আমাক কিমান কৈছে? 27 চেণ্টিমিটাৰ। ফ্ৰম দেয়াৰ আমি কি পাইছো? ফ্ৰম দেয়াৰ আমি এটা বৃত্ত পাইছো। কি পাইছো? এইটো বৃত্তটো আন্দা হৈ গ'ল, হয়নে নহয়? এইটো এনেকুৱা এটা বৃত্ত পাইছো। এই বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব? যদি এই তারটোক মুড়াই এনেকে 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 রাউন্ড কৰি যদি এটা বৃত্ত পোৱা, তেন্তে এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব বুলি আমাক কৈছে। আচ্ছা, এই তারটোৰ দৈৰ্ঘ্য আৰু বৃত্তটোৰ মাজত কি সম্পৰ্ক আছে কোৱাচোন? তারটোৰ দৈৰ্ঘ্য আৰু বৃত্তটোৰ মাজত কি সম্পৰ্ক আছে কোনোবাই মোক কবানে? ষ্টুডেন্টস, তোমালোক অস্পিন একাডেমিৰ ষ্টুডেন্টস, চ' ইমানটোতো ক'ব লাগে, কোৱা কি কৈছে ভালকে শুনা। 44 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গ'ল। তো এই সম্পূৰ্ণ তারটোৰে কি বনাইছে? এটা বৃত্ত। তেন্তে এই বৃত্তটোৰ পৰিধি আৰু তাৰৰ দৈৰ্ঘ্য সমান হ'বনে নাই? তো সেইটো ক'বলৈ ইমান সময় কিয় লাগে কোৱা? সেইটো ক'বলৈতো ইমান সময় লগা লগাটোতো এইটো ঠিক হোৱা নাই, কোৱাচোন? এনেকে অকণ স্পীডত ক'ব লাগে, হয়নে? ওকে, বুজি পাইছা ন কনচেপ্টটো? এনে বুজি পাইছা? কনচেপ্টটো বুজি পাইছানে মই কি ক'বলৈ বিচাৰিছো? কোৱা। ওকে, তো এই তারটোৰ নাই পোৱা ন? আকৌ শুনা তেন্তে। চোৱা, ইয়াত আমাক কৈছে যে এটা তার, দীপাঞ্জলি তুমি ইমেজিন কৰা এটা তার লৈছা, তারটোৰে এনেকে তুমি এটা চুৰিৰ নিচিনা বনাইছা। বুজি পাইছানে? খাৰুৰ নিচিনা বনাইছা সেই সম্পূৰ্ণ তারটোৰে।
ধৰি লোৱা এই তাঁৰটোৰ দৈৰ্ঘ্য আছিলে 44 চেণ্টিমিটাৰ। সেই 44 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তাঁৰটোৰে তুমি এটা খাৰু বনাইছা। তো এই খাৰুটো কি হয়, বৃত্ত আকাৰৰ হয় নে নহয়? আচ্ছা, তেন্তে এই খাৰুটোৰ পৰিধি কিমান হ'ব? 47 নহয়, 44 চেণ্টিমিটাৰ। যদি যদি তাঁৰটোৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ হয়, তেন্তে খাৰুটোৰ পৰিধি কিমান হ'ব? 10 চেণ্টিমিটাৰেই হ'ব, কাৰণ সেইটোৰেই তুমি বনাইছা। এতিয়া বুজি পাইছা? এতিয়া আমি ধৰিম যে যিহেতু এইটো বৃত্ত, তেন্তে তেন্তে এই 44টো কাৰ মান হ'ব? 2 পাই আৰৰ মান হ'ব। তো আমি লিখিম যে 2 পাই আৰ মানে কিমান হ'ব ইয়াত? 44। বুজি পাইছা? We will apply this and we will solve this. চোৱা, বহুত ইজি। এইটোতো তোমালোকক মই হোমৱৰ্কহে দিব লাগে মোৰ মতে। হোমৱৰ্ক দিওঁ নি মই? পাৰিবানে? তোমালোকে এনেকে লিখিব পাৰা 2 পাই আৰ ইকুৱেল কি হৈ যাব? 44 এনেকে লিখিব পাৰা। তাৰপিছত ইয়াৰ পৰা আৰৰ মানটো ওলাই যাব। চিম্পল। ইয়াত পাইৰ মানটো একো দিয়া নাই, তো বহাই দিবা 22/7। আই হোপ এইটো তোমালোক নিজেই কৰিব পাৰিবা। বুজি পাইছানে? এইটো নিজেই কৰিব পাৰিবা। তেন্তে এইটো কৰিবা। চোৱা, এইটো হ'ল নিয়মটো, এইটো হোমৱৰ্ক। চোৱা, এইটো হোমৱৰ্ক, এইটো নিজে কৰিবা। নিজে নিজে কৰিলে বেছি ভাল বস্তুবোৰ। নিজে কৰিবা, অকণ বেছি ধুনীয়াকে মনত থাকিব। এতিয়া চাওঁ আমি নেক্সট। তেন্তে ইয়াত আমাক কি দিয়া আছে শুনা। ইয়াত আমাক কৈছে যে ঘড়ী এটাৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য আমাক কিমান কৈছে? 20 মিলিমিটাৰ। এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য আমাক কিমান দিছে? 20 মিলিমিটাৰ। চোৱা, তো আমি চাওঁ এটা ঘড়ী বনাও। আচ্ছা, ঘড়ীত কেইটা কাঁটা থাকে কোৱা? 3টা, হয়নে নহয়? এটা কাঁটা থাকিব সৰু, এটা কাঁটা থাকে সৰু, এনেকুৱা। তাৰপিছত এটা কাঁটা থাকে আৰু তাতকে ডাঙৰ, হয়নে নহয়? আৰু এটা থাকিব অকমান আৰু ডাঙৰ, বা ইয়াত আমি ছেকেণ্ডৰ কাঁটাটো চবতে নাথাকে, আমি ধৰিলো 2টা। তো সবচে ডাঙৰ কোনটো হয়? ছেকেণ্ডৰটো যদি মই এৰি দিওঁ, মিনিটৰটো হয়, হয়নে নহয় কোৱা? তো মিনিটৰ কাঁটাটো কি হয়? এইটো প্ৰায় বৃত্তটোৰ চোৱা, বৃত্তটোৰ ব্যাসাৰ্ধৰ সমানেই হয়, কাৰণ ইটো এনেকে ঘূৰিয়ে থাকে গোটেই দিন, হয়নে নহয়? বৃত্ত আকাৰে ঘূৰে নে নাই? ই বৃত্ত আকাৰে ঘূৰে নে কেনেকে ঘূৰে কোৱাচোন ষ্টুডেন্টস? ইটো এনেকে নুঘূৰে, এনেকে 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 ঘূৰে নেকি? নাই, এইটো এনেকে চক্ৰভাৱে ঘূৰি থাকে, হয়নে নহয়? তো আমাক কৈছে যে ঘড়ীৰ এটাৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য আমাক কৈছে 20 মিলিমিটাৰ। তো ইয়াক আমি 20 বুলি ধৰিম, মিলিমিটাৰ বা আধা ঘন্টাত মিনিটৰ কাঁটাডালে আঘোৱা কিমান আগটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিব আমাক ক'ব দিছে। চোৱা, আচ্ছা, আধা ঘন্টা হলে ই কিমান ঘূৰে? ঘড়ীটোৰ আধা ঘূৰিব, হয়নে নহয় কোৱা? আরে বাবা বলো, আধা ঘন্টাত মিনিটৰ কাঁটাডালে কি কৰে? যদি 12টা বজাৰ পৰা তুমি ষ্টাৰ্ট কৰা, 12টাৰ পৰা, তেন্তে ই কি ক'ত আহি যাব কোৱাচোন? ই আহি যাব তোমাৰ 30ত আহি যাব, হয়নে নহয়? মিনিটৰ কাঁটাডাল আধা ঘন্টাত কিমান ঘূৰিব? গোটেইটো ঘড়ীৰ আধা অংশ ঘূৰিব নে নাই কোৱা? তো ইয়াত আমাক কি কৈছে যে চোৱা, ইয়াত আমি তেন্তে বৃত্তটোৰ অৰ্ধ পৰিসীমা ওলাব লাগিব। কি ওলাব লাগিব কোৱা ষ্টুডেন্টস? অৰ্ধ পৰিসীমা। তো পৰিসীমাৰ সূত্ৰ কি আছিলে? 2 পাই আৰ। অৰ্ধ পৰিসীমাৰ সূত্ৰ কি হ'ব? তাক 2ৰে হৰণ কৰি দিবা, দ্যাট মিন্স পাই আৰ। কি হৈ যাব? পাই আৰ। তো আমি এনেকে ব্যৱহাৰ কৰিম আৰু চাম। তো চোৱা, প্রথমে আমি লিখিম যে আমাক কি দিয়া আছে। চোৱা স্টুডেন্টস, আমি লিখিম ইয়াত দিয়া আছে বা সলিউশন। দিয়া আছে, কি দিয়া আছে? চোৱা, মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য, মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে কোৱা? এইটো দিয়া আছে আমাক, এইটোক আমি আৰ ধৰি লওঁ, যিহেতু এইটো ব্যাসাৰ্ধ হ'ব। আৰ ধৰি লৈছো। এবার এইটো দিয়া আছে 20 মিলিমিটাৰ। তাৰপিছত চাওঁ আমি আধা ঘন্টাত কিমান দূৰত্ব ই অতিক্ৰম কৰিব, সেইটো আমাক ওলাব লাগে। আধা ঘন্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব? চোৱা, আমি ইয়াত লিখিম যিহেতু আহ মিনিটৰ কাঁটাডালে মিনিটৰ
কাটা ডালে আধা ঘন্টাত কি কৰে আহ অৰ্ধবৃত্তৰ সমান দূৰত্ব অতিক্ৰম কৰে। বা এনেকেও লিখিব পাৰিম যে অতিক্ৰম কৰা আধা ঘন্টাত অতিক্ৰম কৰা দূৰত্বটো আধা ঘন্টাত অতিক্ৰম, আমি ধুনীয়াকে শুৱলা যাতে হয়, অতিক্ৰম অতিক্ৰম কৰা দূৰত্ব হ'ব কিমান হ'ব কোৱা? আধা অৰ্ধবৃত্তৰ পৰিধিৰ সমান। অৰ্ধবৃত্তৰ পৰিধিৰ সমান। পৰিধিৰ সমান। আরে বাবা, পৰিধিৰ সমান। পৰিধিৰ সমান। তো আমি কি লিখিম? therefore কি হৈ যাব? therefore অৰ্ধবৃত্তৰ পৰিধিৰ সূত্র কি? অৰ্ধবৃত্তৰ পৰিধিৰ সূত্র কি? প্ৰথমে তো মই কলো পাই আর, গুড, পৰিধি। এইটো হৈ যাব আমাৰ পাই আৰু আৰ। এতিয়া তাত পাইৰ মানটোতো আমাক কোনো দিয়া নাই, 22/7 বহাম মই, আৰু আৰৰ মানটো কি হ'ব? 20। তেতিয়া এইটো কাটা নাযায়, তো ওপৰত হৈ যাব 44 এণ্ড 0, তাৰপিছত 7। ইয়াক যদি তুমি দশমিকত নিয়া কি হয়? 44 মানে 440/7। এইটো হৈ যাব আমাৰ কিমান? 62.8 বা 85 বহাব পাৰা, 8 বা 85। তেন্তে এইটো কিমান হ'ব? মিলিমিটাৰ। বুজি পাইছা? এইটো লিখি দিয়া। That's all everyone. এইটোই। এবাৰ চাই লোৱা, and if you want to take a screenshot, then please take a screenshot. Okay? Is there any doubt? Okay, good. Okay, students, তো এতিয়া আমি চাওঁ আমাৰ কুৱেশ্যন কিমান? কুৱেশ্যন 22। কুৱেশ্যন 22ত আমাক কি কৈছে এবাৰ ধুনীয়াকে পঢ়ো আমি, চোৱা। ইয়াত আমাক কৈছে যে 100 মিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ উদ্যান এখনৰ ভিতৰ ফালে চৌহদৰ কাষে কাষে 5 মিটাৰ বহল এটা ৰাস্তা ৰখা আছে। ৰাস্তাটোৰ কালি আমি ওলাব লাগে। চোৱা, বহুত ইজি। চোৱা, আমাক কি কৈছে এবাৰ আমি শুনো। 100 মিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ উদ্যান এখনৰ চৌহদৰ কাষে কাষে 5 মিটাৰ বহল এটা ৰাস্তা আছে। প্ৰথমে আমি এটা বৰ্গ বনাও। এইটো এটা বৰ্গ হলে নাই কোৱা? তাৰপিছত কৈছে যে তাৰ চৌহদৰ কাষে কাষে, মানে এইটো ধৰি লোৱা চৌহদ, আৰু তাৰ কাষে কাষে এটা কি আছে? ৰাস্তা আছে। এই ৰাস্তাটো কিমান বহল বুলি কৈছে? ষ্টুডেন্টস, এই ৰাস্তাটো কিমান বহল? 5 চোৱা, এনেতো নাই, চোৱা, এইটো 100 মিটাৰ নহয়। এনে তোমাৰ উদ্যানৰ এটা বাহু কিমান দৈৰ্ঘ্য? 100 মিটাৰ। 100 মিটাৰ। 100 মিটাৰ। আৰু এইটো কিমান মিটাৰ? 100 মিটাৰ। কিন্তু উদ্যানৰ যিটো বহল, উদ্যানটো কিমান বহল বুলি কৈছে? 5। বুজি পাইছানে? উদ্যানটো কিমান বহল বুলি কৈছে? 5। এইটো চোৱা, ये होगा 5। इसका जो इसका जो width है वो है 5। ये भी होगा 5 और ये भी होगा क्या? 5। ओके, তাৰপিছত আমাক কি দিছে কৰিব কোৱাচোন? তেন্তে আমাক কৈছে যে ৰাস্তাটোৰ আমি কালি উলিয়াব লাগে। এইটো বহুত ইজি হ'ব, চাবা কেনেকে আমি ওলাম। আমিতো এই ধৰণে ওলালে এতিয়া আমি কোনটোৰ মান ওলাব লাগে মই এবাৰ কৈ দিওঁ আকৌ, চোৱাচোন। চোৱা, আমি মান ওলাব লাগিব এই যে এই অংশটোৰ। বুজি পাইছানে? এই অংশটোৰ আমি মান ওলাব লাগে। তেন্তে আমি কেনেকে ওলাম এই অংশটোৰ মান? মানে এই নট অনলি দিছ, অকমান ডাঙৰ কৰি দেখুৱাই দিওঁ। চোৱা, এইটো ৰাস্তাৰ আমি কি কৰিব লাগিব? মান উলিয়াব লাগিব। বুজি পাইছা কোনটো ৰাস্তাৰ? এইটো ৰাস্তাৰ। তেন্তে যিহেতু ই 5 মিটাৰ বহল আছিল, এনেটো ৰাস্তাটো কি হয় ষ্টুডেন্টস কোৱা? এনে এইটো কি হয়?
এনে এইটো 100 মিটাৰ আছিলে। তো যদি ইয়াত 5 মিটাৰ যদি ইয়াত কেইমিটাৰ গুচি গ'ল কোৱা? যদি ইয়াত 5 মিটাৰকে গুচি গ'ল, চোৱা ষ্টুডেণ্টছ ভালকে শুনিবা। ইফালে এইটো গ'ল তোমাৰ, এইফালে থাকি যাব ইমানটো, মই বেলেগ কালাৰ লৈ আছো চোৱা। এইটো হ'ল 100, তেন্তে এইফালে গুচি গ'ল 5 আৰু এইফালে গ'ল 5, তেন্তে কিমান হ'ব? আৰু তাৰপিছত তোমাৰ এইফালে চোৱা 5 আৰু 5, তেন্তে আমাৰ কিমান হৈ গ'ল? এইটো যিটো এতিয়া মাজত যে এটা আমাৰ বৰ্গ আছে, এতিয়া মাজত যে এটা বৰ্গ আছে, এই বৰ্গৰ বাহুটো কিমান হ'ব? 90কে হ'বনে নাই কোৱা? 90কে হ'বনে নাই? য়েছ। তো আমাৰ ইয়াত দুটা বৰ্গ পালো। যিটো বাহিৰৰ বৰ্গ আছে তাৰ প্ৰতিটো বাহুৰ মান হ'ল 100 মিটাৰ, আৰু যিটো সৰু বৰ্গ আছে তাৰ প্ৰতিটো বাহুৰ মান হ'ল 90 মিটাৰ। এতিয়া আমি ডাঙৰ ত্ৰিভুজটোৰ কালিৰ পৰা আমি সৰু ত্ৰিভুজটোৰ কালি মাইনাছ কৰি দিলে আমি কি পাই যাম কোৱাচোন? ৰাস্তাটোৰ কালি আমি পাই যাম। হয়নে নহয় কোৱা? হয়নে নহয়? আৰে বাবা, হয়নে নহয়? য়েছ ছাৰ, নো ছাৰ, কিবা এটা কবা। কোৱা কোৱা। ইয়াত চোৱা, মই আকৌ লিখি দিওঁ, সলিউশন লিখো মই। চোৱা, মই ইয়াত লিখিম যে দিয়া আছে কি কি, আমাক দিয়া আছে যে উদ্যানখনৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য, উদ্যানখনৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে? 100 মিটাৰ। 100 মিটাৰ। এতেকে ইয়াৰ কালি কি হ'ব? ইয়াৰ কালি হৈ যাব 100 into 100, that means 1000 or 10,000 মিটাৰ আছিল নে? 100 মিটাৰ, yes, 10,000 মিটাৰ স্কুৱেৰ। এতিয়া চোৱা, যিহেতু ইয়াৰ ভিতৰ ফালে এটা ৰাস্তা আছে, তেন্তে এইফালেও 5 গুচি গ'ল, এইফালেও 5 গুচি গ'ল, তেন্তে মাজত থাকিল কিমান? 1ৰ পৰা 5 আৰু 5 গুচি গ'লে থাকি যাব 90। এইটো হ'ব 90 আৰু এইটো হ'ব 90 আৰু এইটো হ'ব 90। তেন্তে আমি অকমান শৰ্টকে দেখুৱাব পাৰিম নে নাই? এতেকে চোৱা, এতিয়া ভিতৰৰ কালিটোৰ কি হৈ যাব কোৱা? এতিয়া আমি লিখিম যে আকৌ, বা আমি লিখো এতিয়া আমি কি কৰিব পাৰো ষ্টুডেণ্টছ কোৱাচোন? যে ৰাস্তাটোৰ কালি কি হ'ব? এই ৰাস্তাটোৰ কালি আমি কেনেকে ওলাব পাৰিম? ডাঙৰ বৰ্গটোৰ কালিৰ পৰা যদি আমি সৰু বৰ্গটোৰ কালি আমি মাইনাছ কৰি দিওঁ, তেতিয়া ওলাব পাৰিম। বা ইয়াৰ আগতে মই অকমান লিখি দিওঁ নেকি, যে আৰু কি কি দিয়া আছে, যে উদ্যানৰ ভিতৰ ফালে থকা ৰাস্তাটোৰ দৈৰ্ঘ্য, এনেকে লিখি দিওঁ নেকি? এনেকে লিখিব পাৰা, উদ্যানৰ ভিতৰ ফালে থকা ৰাস্তাৰ দৈৰ্ঘ্য কিমান হয়? কিমান কৈছে? ৰাস্তা থকা ৰাস্তাৰ প্ৰস্থ, এইটো কি হয় আমাৰ? 5 মিটাৰ। এতেকে আমাৰ কি হৈ যাব কোৱা? উদ্যানৰ যিহেতু এইটো 5 মিটাৰ হয়, তেন্তে উদ্যানৰ ভিতৰত থকা ৰাস্তাটোৰ দৈৰ্ঘ্য কিমান হ'ব? এইটো দৈৰ্ঘ্য কিমান হ'ব? এটা বাহু 90 মিটাৰ। উদ্যানৰ ভিতৰত থকা ৰাস্তাটোৰ দৈৰ্ঘ্য হ'ব কিমান হৈ যাব? 90। বুজি পাইছানে? 90, কাৰণ 100ৰ পৰা দুবাৰ গুচি যাব, 90 মিটাৰ। এতেকে আমি কি কৰিব পাৰিম? বা এতিয়া আমি লিখো, এতিয়া উদ্যানৰ ভিতৰৰ চোৱা, এতেকে ৰাস্তাটোৰ কালি, এতিয়া ৰাস্তাটোৰ কালি, এতিয়া ৰাস্তাটোৰ কালি
কালি কি হ'ব কোৱা? কি হ'ব? 100 বৰ্গ মিটাৰ মাইনাছ আকৌ 90 বৰ্গ। এতিয়া ইফালে হৈ যাব 10,000 মাইনাছ 9 গুণ 81 আৰু দুটা শূন্য। ইফালে কিমান থাকি যাব? 10,000ৰ পৰা 8,100 গুচি গ'লে 1,000 আৰু 900, তো 1900 বৰ্গ মিটাৰ থাকিব। আই হোপ তোমালোকে এইখিনি বুজি পাইছা। চোৱা, এবাৰ চাই লোৱা। মানে কনচেপ্টটো এনেকুৱা হ'ল, আমাৰ কনচেপ্টটো এই ধৰণে হৈ গ'ল, যিহেতু ইয়াত প্ৰথমে এটা বৰ্গ আছিলে, হয়নে নহয়? এই বৰ্গটো আছিলে আমাৰ কিমান? বৰ্গটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 100 মিটাৰ আছিলে। তেতিয়া তাৰপিছত আমি কি কৰিলো আকৌ কোৱাচোন? ইয়াৰ চোৱা, ইয়াৰ আমি যিহেতু এটা ৰাস্তা আছিলে 5 মিটাৰ 5 মিটাৰ, তো 5 মিটাৰ 5 মিটাৰ গুচি গ'লে কিমান হৈ যাব? 10 মিটাৰ গুচি যাব। তেন্তে ভিতৰত যিটো এটা বৰ্গ আছে সেইটোৰ প্ৰতিটো বাহুৰ মান বা ৰাস্তাটোৰ দৈৰ্ঘ্য হৈ যাব আমাৰ 90 মিটাৰ। তো আমি এইটো পূৰণ কৰিছো। আমি কি কৰিছো? ডাঙৰটোৰ পৰা আমি সৰুটোৰ কালি মাইনাছ কৰি দিছো আৰু আমি ৰাস্তাৰ কালি পাই গৈছো। এইটো আমাৰ সেই ত্ৰিভুজ সেই বৃত্তৰ নিচিনা। কোনটো বৃত্তৰ নিচিনা? ইয়াত কোনটো এইটোৰ নিচিনা চোৱা, ইয়াৰ নিচিনা। আমি কি কৰিছিলো? ডাঙৰ বৃত্তটোৰ কালিৰ পৰা আমি সৰু বৃত্তটোৰ কালি মাইনাছ কৰিছো, তাৰপিছত এই ৰঙা পোৰ্শনটো মই পাই গৈছো। অকে, তো ইয়াৰ নিচিনা আছিলে আমাৰ এইটো। এতিয়া এইটো অকণ চাই লোৱা, তাৰপিছত মই নেক্সট কুৱেশ্যনটো কৰাই দিম। এতিয়া চোৱা ষ্টুডেন্টস, আমি চাও 23 নম্বৰ কুৱেশ্যনটো। ইয়াত আমাক কি বুলি কৈছে কোৱাচোন? ইয়াত আমাক কৈছে যে 180 মিটাৰ দৈৰ্ঘ্য আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰে, কিহৰ বাহিৰে? সীমাৰ বাহিৰে 6 মিটাৰ প্ৰস্থৰ ৰাস্তা এটা আছে। 6 মিটাৰ প্ৰস্থৰ কি আছে এটা ষ্টুডেন্টস? ৰাস্তা আছে। ইয়াত আমাক কৈছে ৰাস্তাটোৰ আমি কালি নিৰ্ণয় কৰিব লাগে। অকণ ভালকে শুনা। 180 মিটাৰ দৈৰ্ঘ্যটো তাক কিমান কৈছে? 180 মিটাৰ। আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰে বুলি কৈছে। তো মই প্ৰথমে এটা আয়তাকাৰ পথাৰ বনাও। এনেকে দিলেও ই বনাই দিব ধুনীয়াকে, চাবা। তো বনাই দিলে, তো ইয়াত মই কি বনাইছো কোৱাচোন? আয়তাকাৰ পথাৰ। এই পথাৰটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান বুলি কৈছে কোৱাচোন? ইয়াৰ যিটো দৈৰ্ঘ্য আছে, দৈৰ্ঘ্যটো হ'ল আমাৰ 180 মিটাৰ আৰু তাৰ প্ৰস্থ কৈছে আমাক 120 মিটাৰ। বুজি পাইছেনে? মই ইয়াত লিখো 120 মিটাৰ। ইয়াত কাৰোবাৰ কিবা ডাউট আছে? কোৱা। নো, গুড। তাৰপিছত আমাক কি কৈছে যে তাৰ সীমাৰ বাহিৰে, আচ্ছা সীমাৰ বাহিৰে এইটো হ'ব নে এইটো হ'ব? বাহিৰত হ'ব, হয়নে নহয়? সীমাৰ বাহিৰে মানে বাহিৰত, হয়নে নহয়? তাৰ সীমাৰ বাহিৰে বোলে এটা ৰাস্তা আছে, যিটোৰ প্ৰস্থ কিমান কৈছে? 6 মিটাৰ। এই যে আৰু এবাৰ যে আমি কুৱেশ্যনটো কৰাইছো এতিয়া, এইটো সীমাৰ ভিতৰত আছিলে, হয়নে নহয়? ৰাস্তাটো 5 মিটাৰ বহল। এতিয়া ৰাস্তাটো বাহিৰত আছে, কিন্তু এইটো কিমান মিটাৰ বহল? কিমান? 6 মিটাৰ বহল। এতিয়া আমি এইটো কৰিম, চাবা। এইটো এনেকে আছে চোৱা, এই ধৰণে আছে। তো আমি এনেকে দিলো 6 মিটাৰ বহল ৰাস্তা এটা। মই 6 মিটাৰ বহল ৰাস্তা এটা বনালো প্ৰথমে। চোৱা, তেন্তে এটা কথা মন কৰিবা, এতিয়া যিহেতু এইটো এইফালেও 6 মিটাৰ বহল আৰু এইফালেও 6 মিটাৰ বহল, এতিয়া কি হ'ব কোৱা? এই গোটেইটোৰ দৈৰ্ঘ্য কিমান হ'ব কোৱাচোন? 6 6 6, और इधर से भी क्या हो जाएगा? 6 ज्यादा, इधर से भी 6 ज्यादा। তো আমাৰ দুয়োফালে কিমান কিমান বাঢ়িব? किमान किमान बढ़िबो कोआ? 6 6 बढ़िबो, मतलब एक साइड में क्या हो जाएगा? 12 ज्यादा होगा, तो 182 180 प्लस 6 प्लस 6, और इस साइड में क्या हो जाएगा? इस साइड में भी होगा 120 प्लस 6 प्लस 6। ऐसा होगा या नहीं होगा बोलो? होगा। तो इसमें इस साइड का मैं बुझाई दिसु, 132 হ'ব আৰু এইফালে হ'ব 190 কিমান হৈ যাব? 2 হৈ যাব। চোৱা দীপাঞ্জলি চোৱাচোন, যিহেতু ইয়াত আমাৰ 6 মিটাৰ বহল ৰাস্তাটো, হয়নে নহয়?
তেন্তে এইফালে 6 বাঢ়িবনে নাই কোৱা? এইটো চাইডত 6 বাঢ়িবনে নাই? আৰু এইফালেও 6 বাঢ়িব। তো 6 যদি বাঢ়ি যায়, তেন্তে আগতে আছিলে 180 মিটাৰ, তেন্তে ইফালে আৰু 6 মিটাৰ এইটো চাইডত বাঢ়িল, আৰু এইটো চাইডতো কি বাঢ়িছে? 6 মিটাৰ। তেন্তে কিমান হৈ গ'ল? 6 যোগ 6 মানে 192 হ'ল। আৰু ইফালে তাৰ প্ৰস্থটোতো বাঢ়িব, চোৱা প্ৰস্থটো চোৱা, এইফালে 6 বাঢ়িছে, এইফালে 6 বাঢ়িছে, তেন্তে আগতে আছিলে 120, চোৱা এনেকে হিচাপ কৰা না, এনেকে কৰা, তেতিয়াও বেছি ইজি হ'ব বলা। চোৱা ইয়াত আছে আমাৰ 6 যোগ 120 আৰু 6 কিমান হ'ল? 132। তো এতিয়া আমাক কৈছে কি কুৱেশ্যনটো, সেইটো আমি চাওঁ এতিয়া। আমাক কৈছে যে ৰাস্তাটোৰ খালী উলিয়াব লাগে। তো এতিয়া আমি ৰাস্তাৰ খালী উলিয়াব লাগে। তো আমি কি কৰিম? তেন্তে ইয়াত চোৱা দুই ধৰণৰ কি আছে? আয়ত আছে। এটা হ'ল কি ডাঙৰ আয়ত। ডাঙৰ আয়তটোৰ এইটো হ'ল বি, বিটো হ'ল 132। চোৱা ডাঙৰ আয়তটোৰ বি হ'ল 132 আৰু তাৰ এল হ'ল 192, আৰু সৰু আয়তৰ বি হ'ল 120 আৰু তাৰ এল কিমান আছে? 180। তেন্তে ডাঙৰ আয়তৰ পৰা আমি সৰু আয়তৰ কালিটো যদি আমি মাইনাছ কৰি দিওঁ, তেতিয়া আমি পাই যাম। বুজি পাইছা? এই একেই কুৱেশ্যন হয়, এইটো একেই ধৰণৰ কুৱেশ্যন। যদি আমি কৰো তেন্তে আমি পাই যাম। তেন্তে এইটো তোমালোক নিজেই কৰিবা। চোৱা মই কৈ দিওঁ, মই আনচাৰ্ছটো ওলাই দিওঁ। চোৱা যেহেতু ইয়াত দুটা আছে, প্ৰথমে ডাঙৰটো লিখিবা, এনেকে লিখিবা যে ডাঙৰ আয়তৰ কালি মাইনাছ সৰু আয়তৰ কালি। তেন্তে ডাঙৰ আয়তৰ কালি কি হ'ব? লাগিলে এল ইনটু বি দিয়া, তাৰপিছত সৰু আয়তৰ কালি দিয়া লাগিলে স্মল এল ইনটু বি, স্মল এল ইনটু বি। এতিয়া ডাঙৰ আয়তৰ কালি কি হ'ব? এইটো ৰবা, এইটো যে আমাক টেকনলজিয়ে অকণ প্ৰব্লেম কৰি থাকে কেতিয়াবা। এই বেঙা এই বুজি নাপায় কেতিয়া কাম কৰিব লাগে। স্মল এল ইনটু পি, আচ্ছা এনেকে দিলো। তাৰপিছত চোৱা এলৰ মান কিমান আছে কোৱা? ডাঙৰটোৰ এলৰ মান কিমান আছে? 192। 192 এইটো মাইনাছ কৰিম আমি, মাইনাছ ইকুৱেল নহয়। 192 ইনটু কি হৈ যাব কোৱা? তাৰপিছত 132। ইয়াৰ পৰা মাইনাছ কৰিম আমি, কি মাইনাছ কৰিম ষ্টুডেণ্টছ? ইয়াৰ পৰা মাইনাছ কৰিম আমি এই গোটেইটোৰ পৰা মাইনাছ কৰিম 180 ইনটু 120। এইটোৰ আনসাৰ ইয়াত টেকনলজিয়ে ওলাব পাৰে নেকি চাওচোন। এইটো ওলাব নোৱাৰিলে তো আমি এনেকে চাম যে এইটো কৰিবা, তেতিয়া মান ওলাই যাব। বুজি পাইছানে? এইটো কৰিবা আৰু মান ওলাই যাব। ডান, সিম্পল, ইমানেই সহজ হয়। তো এইটো নিজে নিজে কৰিবা, ঠিক আছে? ওকে, গুড ষ্টুডেণ্টছ, বহুত ধুনীয়া। চোৱা হোমৱৰ্ক কেতিয়াবা দিব লাগে, নিজে কৰিবা, নিজে কৰিলে বেষ্ট হ'ব। কাৰণ মোৰ ইয়াত চিৰিয়েলিটো এনেও মই কৰাই দিওঁ, বেছিভাগটো মই নিজেই কৰাই দিওঁ, হয়নে নহয় কোৱা? তো তোমালোকতো কিছুমান কমচে কম কৰিব লাগিব। এক দুইটাও যদি নিজে নকৰা দেন নহ'ব আৰু। বুজি পাইছানে মই কি কৈছো? এতিয়া চাওঁ আমি এইটো কুৱেশ্যন। ইয়াত চাওঁ তলৰ চিত্ৰত চাহ দিয়া অংশৰ কালি উলিওৱা। তলৰ চিত্ৰত চাহ দিয়া অংশৰ আমি কালি উলিয়াব লাগে। চাহ দিয়া অংশৰ মানে কি? এইটো কোলা যিটো অংশ আছে সেইটোৰ আমি কালি উলিয়াব লাগে। আচ্ছা, এই কোলা অংশটো কাৰ ভিতৰত আছে কোনোবাই কবানে মোক? ৰেক্টেংগুলাৰ ভিতৰত আছে, হয়নে নহয় কোৱা? এই কোলা অংশটো কাৰ ভিতৰত? চোৱা এই কোলা অংশৰ যিটো বস্তু আছে এইটো কাৰ ভিতৰত আছে? এই গোটেইটো ৰেক্টেংগুলাৰ ভিতৰত আছে। ওকে, চোৱা এই ৰঙা অংশটোৰ ভিতৰত আছে। অকমান চোৱা, এই ৰঙা অংশটোৰ ভিতৰত আছে। তেন্তে আমি এইটো চাওঁ এবাৰ। এই ৰঙা অংশটোৰ ভিতৰত আছে। নাও দ্য প্ৰব্লেম ইজ এই ৰঙা অংশটো কি হয়? আকৌ এটা ৰেক্টেংগল বা আয়ত। ৰঙা অংশটো কি হয়? এটা আয়ত। তো এই ৰঙা অংশটো যিহেতু এটা আয়ত হয়, আকৌ ইয়াত আমাক দুটা কি দিয়া আছে? ট্ৰায়াঙ্গল দিয়া আছে। চোৱাচোন এটা, ইয়াত আমাক কি দিয়া আছে ষ্টুডেণ্টছ? দুটা ট্ৰায়াঙ্গল। কি কি ট্ৰায়াঙ্গল চোৱা। এতিয়া আমি কেনেকে কৰিম ইজিলি চোৱা। মই আকৌ কৈ দিওঁ চোৱা। এক নম্বৰ কথা হ'ল কি, ইয়াৰ যদি আমি মান উলিয়াব বিচাৰো, এই যিটো চাহ দিয়া অংশ আছে, ইয়াৰ মান ওলাবলৈ হলে গোটেইটো আয়তৰ পৰা ইয়াত দুটা সৰু সৰু ত্ৰিভুজ আছে নে নাই কোৱা? ট্ৰায়াঙ্গল 1 আৰু এটা আছে কি ধৰি লোৱা ট্ৰায়াঙ্গল 2। তেন্তে আমি এই দুটা ট্ৰায়াঙ্গলৰ আমি কালি বিয়োগ কৰিব লাগিব। কাৰ পৰা? গোটেইটো আয়তৰ পৰা। তেন্তে ইয়াত এইটো এটা কি ট্ৰায়াঙ্গল হ'ব?
এইটো এটা সমকোণী ট্ৰায়াংগল হ'ব হয়নে নহয় ৰাইট এংগল ট্ৰায়াংগল হ'ব এইটো এটা কি ট্ৰায়াংগল হ'ব ৰাইট এংগল ট্ৰায়াংগল কোনে ক'বা কিয় এইটো ৰাইট এংগল ট্ৰায়াংগল হ'ব কোৱা কিয় 90 ডিগ্ৰী হ'ব ইয়াততো লিখা নাই কাৰণ সমকোণ হৈ আছে কাৰণ এইটো এটা আয়ত আৰু আয়তৰ আটাইবোৰ কোণ সমকোণ গুড দীপাঞ্জলি বহুত ভাল লাগিছে এনেকে কৈছা এনেকে ক'বা হ্যাঁ লাগিলে কেতিয়াবা মিস্টেক যদি হৈ যায় কোনো টেনশন নল'বা প্লিজ হ্যাঁ কৰিবা চোৱা আমি লিখো সলিউশন আমি লিখিম দিয়া আছে মোৰ একেবাৰে শৰীৰটো বেয়া আজি দিয়া আছে চোৱা ABCD চোৱা ABCD আয়তত আয়তত কি দিয়া আছে যে তাৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে কোৱা মানে ইয়াত AB ইকুৱেল কিমান দিয়া আছে AB টো কিমান হ'ব AB টো হৈ যাব আমাৰ DE প্লাস EC হয়নে নহয় কোৱা AB টো কিমান হ'ব AB ইকুৱেল হৈ যাব BC DC আকৌ DC মানে কি হয় DC মানে হয় DE প্লাস EC আকৌ এইটো মানে কি হয় এইটো মানে হ'ল 3 প্লাস 4 আৰু 3 প্লাস 4 মানে কিমান 7 সেন্টিমিটাৰ বুজি পাইছানে চোৱা এই বাহুটো এই গোটেইটোৰ সমান আকৌ এই গোটেইটো এইটোৰ আৰু এইটোৰ যোগফলৰ সমান আৰু এই দুটাৰ যোগফল হৈ গ'ল 7 কোনে বুজা নাই কোৱা কোনে বুজা নাই নে বুজি পাইছা তাৰপিছত আমি চাওঁ আকৌ ইয়াত ADৰ মান কি হ'ব AD কাৰ সমান হ'ব BCৰ সমান হ'ব আৰু এইটো কিমান দিয়া আছে 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ দিয়া আছে ওকে এতিয়া চোৱা ইয়াত আমাক ত্ৰিভুজ দুটা দিয়া আছে না নাই কোৱা এতিয়া মই এটা ত্ৰিভুজ ললো ধৰি লোৱা ইয়াত এইটো F দিয়া আছে ইয়াত বা এইটো F টো একো দিয়াই নাই আমি ধৰিলো F দিয়া আছে কাৰণ এইটো হ'ল E তেন্তে এইটো F ই হ'ব পাৰে আৰু বেলেগ কি হ'ব তেন্তে আমি ইয়াত লিখিম এতিয়া আমি ত্ৰিভুজ দুটা লিখি লম ডাইৰেক্ট লিখা তোমালোক ডাইৰেক্ট লিখিব পাৰা চোৱা এতিয়া এই কোলা অংশটোৰ যদি তুমি কালি উলিয়াব বিচাৰা চোৱা মই অকমান ইয়াক ডাঙৰ কৰি মই তোমালোকক দেখুৱাই দিম চোৱা এই যে কোলা অংশটো এই যে যি আমাক কোলা অংশটো যে দিয়া আছে এই কোলা অংশটোৰ কালি কি হ'ব কোলা অংশটোৰ কালি আমি কেনেকে নিৰ্ণয় কৰিব পাৰিম ষ্টুডেন্টস কোৱাচোন কোলা অংশটোৰ কালি আমি নিৰ্ণয় কৰিবলৈ চোৱা ইফালে ভালকে চোৱা সকলোৱে কোলা অংশটোৰ কালি নিৰ্ণয় কৰিবলৈ আমি কি কৰিম একেবাৰে ৰেক্টেংগুলাৰ কালিৰ পৰা মানে আমি এনেকে লিখিম এতিয়া আমি এনেকে ডাইৰেক্ট লিখি দিম যে সা দিয়া অংশটোৰ কালি কি হ'ব সাহ নে সা দিয়া অংশটোৰ কালি হ'ব কি হ'ব কোৱাচোন ইয়াৰ কালিটো কি হ'ব সা দিয়া অংশটোৰ কালি কি ইয়াত মই লিখো ইকুৱেল আমি ইয়াত লিখিম যে কালি ABCD আৰু তাৰপিছত কি হ'ব তাৰ পৰা মাইনাস কৰিম আমি 2 ইনটু বা আমি এনেকে কি কৰি দিম মাইনাস কৰিম কালি ইয়াত এটা সৰু ত্ৰিভুজ আছে কোৱা DFE বা DEF এটা কালি আছে DEF এইটোত মই এই ধৰণে দিওঁ প্লাস কালি কি হ'ব কোৱা ইয়াত চোৱা ষ্টুডেন্টস ইয়াত BCE আৰু কি হ'ব BCE এনেকে আমি নামকৰণ কৰিছো এতিয়া চোৱা ষ্টুডেন্টস মূল কথাটো লৈ আহো ইয়াত যিহেতু তাৰ ABৰ মান আছিলে মানে
এইটো হ'ল তাৰ লেন্থ আৰু এইটো হ'ল তাৰ ব্ৰেথ। লেন্থ কি আছিলে এবি টোৰ মান কি 7 চেণ্টিমিটাৰ আৰু তাৰ ব্ৰেথ আছিলে 3 আৰু 3 ৰ মানটো কি 3 to 3 হয়। এতিয়া মই লিখিম কেনেকে যে ইয়াত এবি টোৰ জেগাত মই এবি বহাই দিওঁ এবি ইনটু BC এনেকে লিখিলো। এইটো হ'ল কাৰ মান, এইটো কাৰ কাৰণে লিখিছো কোৱা, এইটো লিখিছো মই ৰেক্টেংগুলাৰ কাৰণে। এতিয়া মই লিখিম দুটা ট্ৰায়াংগলৰ কাৰণে। দুটা ট্ৰায়াংগলৰ কাৰণে লিখিলে কি হ'ব হাফ ইনটু বেজ DEF ৰ বেজ কি হ'ব DEF ৰ চোৱা এই ত্ৰিভুজটোৰ যদি বেজ লিখা যদি এইটো বেজ ধৰা এইটো হ'ব তাৰ হাইট কাৰণ একেই বস্তু তিনি তিনি লিখিব পাৰা এটা লিখিলি হ'ল। মই বেজ ধৰিলো ধৰা DE ধৰিলো তেন্তে তাৰ হাইট হ'ব DF আকৌ ইয়াৰ পৰা মাইনাছ কৰিবা তুমি এইটো সৰুকে দিয়া আকৌ ইয়াৰ পৰা তুমি মাইনাছ কৰিবা হাফ ইনটু এতিয়া BCE ত যাও আমি BCE ত যদি এইটোক তুমি বেজ ধৰা এইটো হ'ব হাইট যদি ইয়াক তুমি বেজ ধৰা তেন্তে এইটো হ'ব হাইট কোৱা কি হ'ব কোৱা বেজ কিমান হ'ব ইয়াৰ বেজ আমি ধৰিছো ধৰি লোৱা CE বা EC ইনটু তাৰ হাইট কি হৈ যাব BC এতিয়া আমি কৰো কি হয় চোৱা এবিৰ জায়গাত কি বহিব 7 আৰু BCৰ জায়গাত বহিব 3 মাইনাস এতিয়া চোৱা এতিয়া আমি কৰিম হাফ বহুৱা DE কি হ'ব DE ৰাইজ DE কি আছিলে 3 ইয়াতো 3 3 হ'ব ইয়াত হ'ব 3 and 3 হ'ব আৰু একো নহয় তাৰ পিছত আমি চাই থাকো ইয়াত 3 আৰু 3 হ'ব তাৰ পিছত আমি আৰু কি দেখুৱাব পাৰিম ইয়াত CE BC আৰু CE 2 into 3 TE আৰু CF DF আৰু DE এইটো 3 আছে আমি বহাও চোৱা প্ৰথমে ঠিকই এইটো হ'ল তাৰপিছত আমি হাফ বহালো তাৰপিছত EC মানে কিমান আছে EC মানে আছে আমাৰ 4 আৰু BC মানে আছে 3 EC মানে আছে আমাৰ 4 আৰু BC মানে আছে আমাৰ 3 AC মানে আছে আমাৰ 4 আৰু BC মানে আছে 3 এতিয়া আমাৰ হৈ যাব চোৱা এইফালে হৈ গ'ল আমাৰ 21 মাইনাস তাৰপিছত চাও ইয়াত আমাৰ কি হ'ব 3 3 গুণ 9 মাইনাস ইয়াত হৈ যাব 9/2 মাইনাস আৰু ইয়াত কিমান হৈ যাব এইটো যদি তুমি 2 এৰে কাটি দিয়া কিমান হ'ব এইটো 2 ৰাখিব দিয়া তেতিয়া আমাৰ সহজে কাটি আমি কৰিব পাৰিম 3 4 গুণ 12 আৰু তলত হৈ গ'ল 2 এতিয়া থাকি গ'ল 21 মাইনাস 2 আৰু 2 ৰ লঘু হৈ যাব 2 আৰু 2 ইয়াত যাব কেইবাৰ এবাৰ তো 9 minus 12 9 minus 12 এইটো আমাৰ প্লাস হ'ব ষ্টুডেন্টস এইটো প্লাস হ'ব এইটোহে মাইনাস হ'ব আম সো সৰি ষ্টুডেন্টস ইয়াত মই প্লাস দিছিলো নে নাই প্ৰথমে চোৱা প্ৰথমে মই ইয়াত প্লাস দিছো কিন্তু ইয়াত মাইনাস দি দিছিলো সো সৰি চোৱা ইয়াত প্লাস তো ইয়াত প্লাস হ'ব প্লাস হলে কি হৈ যাব কোৱা 21 প্লাস কিমান হৈ যাব ষ্টুডেন্টস 21/2 that means 21/2 ইয়াত আমাৰ কিমান হ'ব 10 21 plus 10 decimal point 5 তো এইকেইটাক যদি আমি যোগ কৰি দিও কিমান হ'ব টেকনলজি কোৱা নাই কিয় তো এইটোক যোগ কৰি দিলে আমাৰ হৈ যাব 31 decimal point 5 ওকে এইটোক যোগ কৰিলে কিমান হ'ব এইটো যোগ নহয় তো বিয়োগ হ'ব কিয় মই এনেকুৱা কৰি আছো এইটোক যদি তুমি বিয়োগ কৰি দিয়া তেন্তে হৈ যাব আমাৰ কিমান চোৱা 10 decimal point 5 হ'ব কিমান হ'ব 10 decimal point 5 হ'ব এবাৰ মই এবাৰ চেক কৰো চোৱাচোন মাইনাস এত হ'ব মাইনাস 10 decimal point 5 কিতাপ আছে তোমালোকৰ লগত তেতিয়াহলে হৈছে চোৱা তেন্তে আমাৰ কি হ'ল 10 decimal point 5 is the answer
বুজি পাইছানে? মই কি কৰিছিলো ইয়াত এবাৰ ইয়াত মই প্লাছ বহাই ইয়াত মই মাইনাছ বহাই দিছিলো, তো সেইকাৰণে আমাৰ ইয়াত আহি কিনি মাইনাছ বহিছিলে। বুজি পাইছানে? তো প্ৰব্লেমটো এইটো হৈছিলে, বাকী একো প্ৰব্লেম নাই। তোমালোকে এবাৰ চাই লোৱা, আৰু যদি কিবা প্ৰব্লেম হয় ইয়াত তোমালোকে মিটাৰ স্কুৱেৰ দিব পাৰা, মিটাৰ স্কুৱেৰ দিব পাৰা। অ'কে, যদি দিয়া তেতিয়া হৈ যাব। এইটো বহুত ইজি হয় ষ্টুডেণ্টছ। অ'কে, গুড। আই হোপ তোমালোকে বাকীবোৰ বুজি পাইছা, ইয়াতেবোৰ বুজি পাইছানে? এইটো চোৱা মই কেনেকে কৰিছো, মই আকৌ কৈ দিওঁ। মই আকৌ কৈ দিওঁ, চোৱা, টেনচন নল'বা, জাষ্ট টেনচন লোগে তো নেই হোগা। চোৱা, ইয়াত প্ৰথমে এটা কি আছে, আয়ত। ইয়াত প্ৰথমে এটা কি আছে, আয়ত আছে। এই আয়তটোৰ পৰা আমি কি কৰিছো, মাইনাছ কৰিছো দুটা ত্ৰিভুজ। দুটা ত্ৰিভুজ, দুটা ত্ৰিভুজ কি কি ইয়াত? দুটা ত্ৰিভুজ হ'ল, এটা হ'ল ত্ৰিভুজ, এটা ত্ৰিভুজ ডি ই এফ, আনটো ত্ৰিভুজ হ'ল ত্ৰিভুজ বি চি ই। বুজি পাইছানে? এইটো চোৱা, এইটো হ'ল ত্ৰিভুজ 1, এইটো হ'ল ত্ৰিভুজ 2। এই দুটা ত্ৰিভুজ আমি মাইনাছ কৰিছো কাৰ পৰা? এই গোটেইটো আয়তৰ পৰা। তেতিয়া মাইনাছ কৰা মানে কি, নাইকিয়া কৰি দিয়া নে নাই কোৱা? এনেকে নাইকিয়া কৰি দিয়া। ৰ'বা, মই দেখাই দিওঁ। মোৰ তাততো বহুত অপশ্যন আছে দেখুৱাৰ। চাব মই ইয়াক কেনেকে দেখুৱাই দিম তোমালোকক। মাইনাছ কৰি দিয়া মানে কি, নাইকিয়া কৰি দিয়া, হয়নে নহয়? চোৱা, নাইকিয়া কৰি দিলে কি থাকিব অকল কোৱাচোন? এইটো থাকিছে নে নাই কোৱা? চোৱা, মাইনাছ কৰা মানে কি, নাইকিয়া কৰি দিয়া, হয়নে নহয়? নোকোৱা কিয় তোমালোক ষ্টুডেণ্ট, কোৱা। হয়নে নহয় বিশ্বজিৎ? বিশ্বজিৎ বুজি পাইছা? চলো, দ্যাটস অ্যামেজিং, দ্যাটস গুড। চোৱা, SEM। অ'কে ষ্টুডেণ্টছ, ইয়াত আৰু কুৱেশ্যন এটা আছে নেকি? য়েছ, আৰু এটা কুৱেশ্যন আছে, কিন্তু এইটো মই তোমালোকক আৰু এদিন কৰাই দিম। মোৰ হেল্থটো ইমান ঠিক নহয়, বুজি পাইছানে? মোৰ মাতটো ওলোৱা নাই ভালকে। অ'কে, তো তোমালোকক কালি লগ পাম। কালি আমি R1 আৰু R2 দুয়োটাৰে আমি কি কৰাম, এটা টেষ্ট ল'ম। 6টা বজাত হ'ব। 6টা বজাত লওঁ নে 6:30ত লওঁ কোৱা? 6:30 নে 6? অ'কে, 6:30। 6:30ত মই তোমালোকক লিংকটো দি দিম। অ'কে, so everyone, for today it's over. Thank you everyone. Good night dear.